তো এতিয়া কওঁ এইটো কোৱা হয় এই কণ্টেণ্ট ক্ৰিয়েশ্যনটোক ইউজাৰ জেনেৰেটেড কণ্টেণ্ট ক্ৰিয়েশ্যন UGC UGC নেট স্লেট সেইবোৰ নহয় UGC এইটো বেলেগ তো UGC মানে কলাবৰেশ্যন সাধাৰণতে তিনিটা প্ৰকাৰে হয় বাৰ্টাৰ পেইড আৰু ৰিইম্বাৰ্সমেণ্ট তো প্ৰথমতে কৈছোঁ বাৰ্টাৰ মানে হৈছে ব্ৰেণ্ডে আপোনালোকক প্ৰডাক্ট দিব আপোনালোকে তাৰ বিনিময়ত ষ্টৰি পোষ্ট আৰু ৰিলছ তাৰে কিবা দুটা দিলেই হয় বা ৰিলটোকে ৰিশ্বেয়াৰ ষ্টৰিত কৰিলে হয় তো ছেকেণ্ডটো আহিলে পেইড তাত কি হয় মানে আপোনালোকৰ এই বস্তু দিব আপোনালোকে তাৰ কণ্টেণ্ট বনায়ো দিব লাগিব তাৰপিছত আপোনালোকক কিবা এটা এমাউণ্ট পে' কৰিব আপোনাৰ ফলোৱাৰ্ছ যিমান হয় তাৰ ওপৰত ডিপেণ্ড কৰি কেতিয়াবা তেওঁলোকে ভিডিঅ' দিয়ে সেই ভিডিঅ'বিলাকৰ ওপৰতো মানে বনাব লাগে থাৰ্ড আহিলে ৰিইম্বাৰ্সমেণ্ট এইটো মই মানে নকৰোঁ আৰু কেতিয়াও মই কাকো ৰিকমেণ্ড নকৰোঁ কাৰণ কেলৈ মোৰ নিজৰে ট্ৰাষ্ট ইছ্যু আছে মই কাকো বিশ্বাস নকৰোঁ আৰু মই পইচাৰ লগতো এইবিলাক মই খেলি মেলি কৰিব নোৱাৰোঁ আৰু মই মানে এনেকৈ হেৰি এইটো কি কয় নিজেই পইচা খৰচ কৰি কিনি আকৌ তেহেঁতি পইচা দিবলৈ বুলি মই এইবোৰ ৰখি থাকি মই তেনেকুৱা মানে এনেকুৱা কৰিব নোৱাৰোঁ মানে সেইকাৰণে মই কাকো ৰিকমেণ্ড নকৰোঁ আৰু এইটো হৈছে মানে কি কয় নিজে প্ৰডাক্ট কিনি পেলাই ৰিল আৰু ষ্টৰি দিয়াৰ পাছত তেওঁলোকে পইচাটো পে' কৰে কেতিয়াবা এসপ্তাহৰ ভিতৰত কৰে কেতিয়াবা এমাহমানো লাগি যায় বা 90 days সকলোৱে মানে পে' আউট কৰাৰ বেলেগ বেলেগ নিয়ম আছে তো ডাইৰেক্ট এইবিলাক ব্ৰেণ্ড কলাবৰেশ্যন আপুনি মানে নাপায় যদি আপোনালোকৰ বহুত বেছি ফলোৱাৰ আছে তেতিয়াহে আপোনালোকক ব্ৰেণ্ডে ৰিচ আউট কৰিব আৰু তেতিয়া আপোনালোকে অসমীয়াটো ক'ব পাৰিব মই দেখিছোঁ চাগে মই বনোৱা ভিডিঅ'বোৰ প্ৰায় হিন্দী আৰু ইংলিছত থাকে কাৰণ কেলৈ তেওঁলোকে ব্ৰিফ দিয়ে এখন কাগজ দি দিয়ে এইখিনি গাইডলাইন মতে মই এইখিনি কৰিব লাগে যদি আপোনালোকে ডাঙৰ ক্ৰিয়েটাৰবিলাকক দেখিছে তেওঁলোকে অসমীয়াটো কয় কাৰণ কেলৈ তেওঁলোকক মানে এইটো ফ্ৰীডম দিয়ে চাগে মই নাজানো তেওঁলোকে মানে তেওঁলোকক কেনেকৈ মানে ৰিচ আউট কৰে তো এতিয়া আহিছোঁ মেইন কথাটো হৈছে যদি আপোনালোকে কণ্টেণ্ট ক্ৰিয়েশ্যন কৰিব বিচাৰিছে তেনেহ'লে ফেচবুকৰ পৰা আপোনালোকে প্ৰথমতেই পাম বুলি নাভাবিব ফেচবুকত আপোনালোকৰ 10,000 মোৰতো এতিয়া 10,000ৰ ওপৰত ফলোৱাৰ আছে কিন্তু কেতিয়াও মোৰ ফেচবুকৰ কথা একো সোধাই নাই মেইন দুটা প্লেটফৰ্ম হৈছে এটা হৈছে ইউটিউব আৰু ইনষ্টাগ্ৰাম তো মই যেতিয়া কণ্টেণ্ট ক্ৰিয়েশ্যন ষ্টাৰ্ট কৰিছিলোঁ মোৰ ফলোৱাৰ্ছ 1100 চামথিং আছিলে আৰু তেতিয়াই মই এইবিলাক চুইচ বিউটি এইটো কি কয় ডট এণ্ড কিৰ পৰা মই ফাৰ্ষ্ট পাইছিলোঁ দেই ডট এণ্ড কি 500 ফলোৱাৰৰ ওপৰত দিয়ে তো যদি আপোনালোকৰ 500ৰ তলৰ ফলোৱাৰ্ছ আছে তেনেহ'লে আপোনালোকৰ একদম প্ৰফাইলটো নিট এণ্ড ক্লিন একদম ভাল হ'ব লাগিব তেতিয়াহে আপোনালোকক ব্ৰেণ্ডে মানে কলাবৰেশ্যন দিব নহ'লে নিদিয়ে তো মোৰ ইনষ্টাগ্ৰামৰ প্ৰফাইলটো গৈ পেলাই আপোনালোকে চাব পাৰে তাত গোটেই খিচিৰি মানে তাত কমেডিও আছে কিবা কিবি মই যেনেকৈ ভিডিঅ' বনাওঁ সেইবিলাকো আছে তেনেকুৱা হ'বলৈ হ'লে ফলোৱাৰ্ছ অলপ থাকিব লাগে মানে 2000 ওপৰত থাকিব লাগে যদি আপোনাৰ নিট ক্লিন হয় তেতিয়াহ'লে আপোনালোকৰ একো দিগদাৰ নাই তো এইখিনি আছিলে মেইন হৈছে ফলোৱাৰ্ছটো গোটাইহে আপোনালোকে কলাব কৰিব পাৰিব ফলোৱাৰ্ছ আৰু ইউটিউবৰ যদি 1000 ছাবস্ক্ৰাইবাৰ্ছ থাকে তেতিয়া পেইড কলাবৰেশ্যন বহুত পায় তো সেইকাৰণে মই ভাবিছিলোঁ যে মোৰ ইউটিউবত 1000 ফলোৱাৰ্ছ হওক বুলি তেতিয়া মই পেইড কলাবৰেশ্যন পাম আৰু তো এতিয়া আকৌ কোনোবাই গৈ পেলাই মোক আনছাবস্ক্ৰাইব কৰি নিদিব পাৰিলে মোক ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মই কমেণ্টত লিংকটো দি দিম তো ইমানেই আছিলে আৰু ইয়াৰ পিছৰখিনি মই পাছত ক'ম কেনেকৈ যে এতিয়া 4 মিনিট হৈয়ে গ'ল অলৰেডি তো এতিয়া ইয়াৰ পাছৰখিনি মই পাছত ক'ম কেনেকৈ ব্ৰেণ্ডক ৰিচ আউট কৰিব পাৰি কোনবিলাক এজেঞ্চিয়ে ফ্ৰী মানে কি 500টো থাকিবই লাগিব দেই মিনিমাম ফলোৱাৰ তাৰ ওপৰত হ'লেহে আপুনি কলাবৰেশ্যন পাব আৰু এইটো মই মিছাকৈ এনেই ক'বলৈ নাই মানে কি আপোনালোকে প্ৰডাক্ট ব্ৰেণ্ডে মানে কি কাৰণে দিব এনেই নিদিয়ে নহয় এইটো এডভাৰটাইজৰ কাৰণেহে দিয়ে প্ৰডাক্টবিলাক তো অসমত বহুত মানে কম এইবিলাক ক্ৰিয়েটাৰ তো মই কৈ দিছোঁ আৰু যাতে অসমলৈ আহক মানে গোটেই বস্তুবিলাক আৰু যোনবোৰ মানুহে গুৱাহাটীত আছে তেওঁলোকৰ 2000 ফলোৱাৰ্ছ আছে ন তেওঁলোকৰ বহুত কলাবৰেশ্যন পাব পাৰিব তো আজিলৈ ইমানেই আৰু তো বাকীখিনি পাছত কৈছোঁ কেনেকৈ পিচ কৰিব কি লিখিব হা তো টাটা